নমস্কাৰ দৰ্শকৰূপী আইবাপ সমস্ত আছামিজ কালচাৰ ওৱানৰ ভাগৱত কথাৰ খণ্ড 25লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি শুনিম গ্ৰহ আৰু পদ্মকল্পৰ কথা, লগতে নৰকৰ কিছুমান কথা, আৰু শেষত আছে শংকৰদেৱৰ সেই চেতনা জগোৱা সেই বাণী, যি শুনিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব। গতিকে আহক শেষলৈকে ভিডিঅ'টো চাওঁ আৰু সেই তত্ত্ব কথা বুজ লওঁ। কৃষ্ণ কৃষ্ণ। ৰজা পৰীক্ষিতে শুকমুনিক সুধিছে, হে ঋষি, আপুনি মোক ভগৱান কৃষ্ণৰ সৃষ্টিলীলাৰ বিষয়ে বুজাই দিলে। এতিয়া মোৰ আন এটা সন্দেহ দূৰ কৰক। ৰাতিৰ আকাশত জিলিকা চন্দ্ৰ কাৰ পুত্ৰ? চন্দ্ৰৰ কিমানগৰাকী পত্নী আছে? সেইবোৰ নক্ষত্ৰ হয়নে? আৰু জ্যোতিষত কিমানটা যুগ আছে? সেইবোৰো বুজাই কওক। লগতে মোৰ পদ্মকল্পৰ কথা শুনিবলৈ ইচ্ছা আছে, যি কল্পত পদ্মৰ পৰা চাৰিমুখীয়া ব্ৰহ্মা প্ৰজাপতি হিচাপে জন্ম হৈছিল। মেৰু পৰ্বতৰ ওপৰত কোন কোন দেৱতা থাকে আৰু সূৰ্যৰ পোহৰ কিয় তালৈ নপৰে? এইবোৰ শুনিবলৈ মই বৰ উৎসুক। হে মহামুনি শুক, মোৰ এই সন্দেহবোৰ দূৰ কৰক। শুকমুনিয়ে ক'লে, চন্দ্ৰমা অত্ৰি ঋষিৰ পুত্ৰ। তেওঁ বৰ শান্ত স্বভাৱৰ আৰু প্ৰেমময়। তেওঁ উৎসাহেৰে দক্ষ প্ৰজাপতিৰ ২৭ গৰাকী কন্যাক বিয়া কৰাইছিল। এতিয়া সেই ২৭ গৰাকী পত্নীৰ নাম এটা এটাকৈ কওঁ শুনক। সেইসকল হ'ল অশ্বিনী, ভৰণী, আদ্ৰা, কৃতিকা, ৰোহিণী, মৃগশিৰা, মঘা, পুষ্যা, পূৰ্ব ফাল্গুনী, পুনব্ৰসু, অনুৰাধা, উত্তৰ ফাল্গুনী। বাকী কেইগৰাকী হ'ল হস্তা, চিত্ৰা, স্বাতী, বিশাখা, অশ্লেষা, শ্ৰৱণা, ধনিষ্ঠা, জ্যেষ্ঠা, মূলা, শতভিষা, উত্তৰচাৰা, পূৰ্ব ভাদ্ৰপদ, পূৰ্বষাঢ়া, ৰেৱতী আৰু উত্তৰ ভাদ্ৰপদ। এই ২৭ গৰাকীয়ে হ'ল ২৭টা নক্ষত্ৰ, যিসকলক চন্দ্ৰই বিয়া কৰাইছিল। শুকমুনিয়ে কৈছে, আগত কোৱা ২৭টা নক্ষত্ৰ দক্ষ প্ৰজাপতিৰ জীয়ৰী। এতিয়া জ্যোতিষত থকা ২৭টা যুগৰ নাম এটা এটাকৈ কওঁ শুনা। বিকুম্ভ, অশ্বিক, আয়ুষ্মান, শূল, প্ৰীতি, সৌভাগ্য, শোভন, অতিগণ্ড, গণ্ড, ধূতি, হৰ্ষণ, বৃদ্ধি, ধ্ৰুৱ, পৰিঘ্য, ব্যাঘাত, সিদ্ধ, সাধ্য, বজ্ৰ, বৰিয়ান, ব্যতিপাত, শিৱ, শুক্ৰ, শুভ, শূৰ্ণ, ব্ৰহ্ম, ইন্দ্ৰ, বৈদ্যুতি। এই ২৭টা যুগৰ নাম অতুলনীয়। এতিয়া ১০ দিকপাল দেৱতা ক'ত থাকে শুনা। পূব দিশত ইন্দ্ৰৰ নগৰী অমৰাৱতী, অগ্নিকোণত অগ্নি, দক্ষিণত যম, নৈৰ্য্য কোণত নিৰ্যতি, পশ্চিমত বৰুণ, বায়ব্য কোণত বায়ু, উত্তৰত কুবেৰ, ঈশান কোণত মহাদেৱ শিৱ থাকে। সকলোৰে মাজত মেৰু পৰ্বতৰ শিখৰত ব্ৰহ্মাৰ নগৰী সত্যলোক অৱস্থিত। মেৰু পৰ্বতৰ ওপৰত ৭ কুম্ভী নামৰ ব্ৰহ্মাৰ এখন বিশাল জ্যোতিৰ্ময় সভা আছে। সেয়া ইমান দূৰত যে তাৰ দূৰত্ব ১০,০০০ প্ৰহৰৰ পথ। এই সভাৰ জেউতি স্বৰ্গকো চেৰ পেলাই যায়। ব্ৰহ্মাৰ সভাৰ এই প্ৰচণ্ড তেজৰ বাবেই সূৰ্যৰ পোহৰ তালৈ যাব নোৱাৰে। সেইবাবেই মেৰু পৰ্বতৰ ছাঁ পৰি তলৰ ফালে অন্ধকাৰ হয়, যাক আমি ৰাতি বুলি কওঁ। হে ৰজা, এতিয়া নতুন পদ্মকল্পৰ কথা শুনা। যেতিয়া ব্ৰহ্মাৰ ৫০ বছৰ পাৰ হ'ল, তেতিয়া মহাপ্ৰলয় আহিল। ভগৱান কৃষ্ণই গোটেই জগতখনকে নিজৰ পেটৰ ভিতৰত ঠাই দিলে। ব্ৰহ্মায়ো কৃষ্ণৰ পেটত সোমাই থাকিল। এনেদৰে দেৱতাৰ ১০০০ যুগ পাৰ হ'ল। তাৰ পিছত কৃষ্ণৰ নাভিৰ পৰা ওলোৱা পদ্মফুলত ব্ৰহ্মাৰ জন্ম হ'ল।
চকু মেলি ব্ৰহ্মাই দেখিলে চাৰিওফালে কেৱল প্ৰলয়ৰ ভয়ংকৰ পানী। প্ৰলয়ৰ পানীৰ ঢৌ দেখি ব্ৰহ্মা বিমোহিত হ'ল, মুখেৰে মাত নোলাল, ভয়ত তেওঁৰ চেতনা হেৰাল, নিজে কোন তাকো পাহৰি গ'ল। পদ্মৰ ওপৰত বহি চাৰিওফালে চাবলৈ গৈ ব্ৰহ্মাৰ চাৰিখন মুখ হ'ল। সেইদিনাৰে পৰা তেওঁৰ নাম হ'ল চতুৰ্মুখ। কিন্তু তেওঁৰ মনত দুখ, এই পদ্মখন ক'ৰ পৰা আহিল? ব্ৰহ্মাই ভাবিলে, এই পদ্মৰ শেষ বিচাৰি উলিয়াওক। পদ্মৰ ঠাৰিডালত ধৰি তেওঁ তললৈ বুৰ মাৰিলে। 100 বছৰ ধৰি বিচাৰিও তেওঁ পদ্মৰ মূল নেপালে। শেষত নিৰাশ হৈ তেওঁ আকৌ পদ্মতে বহি ৰ'ল। তেতিয়া আকাশৰ পৰা তপ কৰা বুলি বাণী শুনিলে। ব্ৰহ্মাই 1000 বছৰ তপস্যা কৰিলে। তেতিয়া পৰম পুৰুষ ভগৱান তেওঁৰ আগত প্ৰকট হ'ল। ব্ৰহ্মাই অসংখ্য স্তুতি কৰিলে। ভগৱান সন্তুষ্ট হৈ তেওঁক বৈকুণ্ঠ ধাম দেখুৱালে আৰু হৃদয়তে গোটেই বেদৰ জ্ঞান দি দিলে। সেইদিনা ব্ৰহ্মাই ঈশ্বৰক চিনি পালে। তাৰ পিছত কৃষ্ণৰ চৰণ মনত ৰাখি ব্ৰহ্মাই তিনিও জগত সৃষ্টি কৰিবলৈ সাজু হ'ল। ব্ৰহ্মাই ভাবিলে, মোৰ শৰীৰৰ কোন অংগৰ পৰা কোন দেৱতাৰ জন্ম হ'ব? কৃষ্ণৰ উপদেশ পাই ব্ৰহ্মাই সৃষ্টি আৰম্ভ কৰিলে। প্ৰথমে তেওঁৰ মনৰ পৰা 4জন সিদ্ধ পুৰুষৰ জন্ম হ'ল: সনক, সনন্দন, সনাতন, সনত কুমাৰ। ব্ৰহ্মাই তেওঁলোকক ক'লে, হে পুত্ৰসকল, সৃষ্টি কৰা। কিন্তু সেই 4জন মুনিৰ মনত সৃষ্টিৰ ইচ্ছা নাছিল। তেওঁলোক বৈৰাগ্যী আছিল। তেতিয়া ব্ৰহ্মাই খঙত ভ্ৰু কুচালে। সেই খঙৰ পৰাই তেওঁৰ কপালৰ পৰা ৰুদ্ৰ, শিৱৰ জন্ম হ'ল। ব্ৰহ্মাৰ আদেশত ৰুদ্ৰই ভূত প্ৰেত সৃষ্টি কৰিলে। তাৰ পিছত ব্ৰহ্মাই নিজৰ শৰীৰৰ পৰা 10জন পুত্ৰ সৃষ্টি কৰিলে। এওঁলোক প্ৰজাপতি বোলে: কুলাত নাৰদ, আঙুলিত দক্ষ, প্ৰাণত বশিষ্ঠ, নাভিত পুলহ, ছালত ভৃগু, কাণত পুলস্তি, হাতত ক্ৰোটো, মুখত অংগিৰা, চকুত অত্ৰি, মনত মৰীচি। তাৰ পিছত ব্ৰহ্মাৰ সোঁস্তনৰ পৰা ধৰ্মৰ জন্ম হ'ল। ব্ৰহ্মাৰ পিঠিৰ পৰা অধৰ্ম, হৃদয়ৰ পৰা কাম, ভ্ৰুৰ মাজৰ পৰা ক্ৰোধ, ওঠৰ পৰা লোভ, মুখৰ পৰা বাক্য, সৰস্বতী জন্ম হ'ল। অণ্ডকোষৰ পৰা 7 সাগৰ, গুহ্য দেশৰ পৰা নিৰ্যতি আৰু ছাৰ পৰা কদৰ্ম ঋষিৰ জন্ম হ'ল। এনেকৈ ব্ৰহ্মাৰ গোটেই শৰীৰৰ পৰাই গোটেই জগতৰ সৃষ্টি হ'ল। তাৰ পিছত ব্ৰহ্মাৰ পৰা স্বয়ম্ভূ মনুৰ জন্ম হ'ল। ব্ৰহ্মাই মনুক আদেশ দিলে, তুমি মানুহৰ সৃষ্টি কৰা। মনুৱে পিতৃ ব্ৰহ্মাৰ ওচৰত মানুহ সৃষ্টি কৰিবলৈ ঠাই বিচাৰিলে। কিন্তু ব্ৰহ্মাই দেখিলে গোটেই পৃথিৱী প্ৰলয়ৰ পানীত ডুবি আছে। সেই সাগৰ অগাধ, অন্ত নাই। এই পৃথিৱী কোনে উদ্ধাৰ কৰিব? ব্ৰহ্মাই একো উপায় নাপাই কৃষ্ণক ধ্যান কৰি বহি থাকিল। তেতিয়া হঠাৎ ব্ৰহ্মাৰ নাকৰ পৰা এটা সৰু বৰাহৰ পোৱালি ওলাই আহিল। এইটো কি বুলি ব্ৰহ্মাই আচৰিত হৈ চাই ৰ'ল। সেই সৰু বৰাহটো লগে লগে মেৰু পৰ্বতৰ সমান ডাঙৰ হৈ পৰিল। ব্ৰহ্মাই বুজিলে, এয়া বিষ্ণুৰ অৱতাৰ। দেৱতা ঋষিসকলৰ লগত ব্ৰহ্মাই বৰাহৰ স্তুতি কৰিলে। বৰাহে আনন্দৰে সাগৰত জাপ দিলে। সাগৰৰ গোটেই পানী তেওঁৰ নোমৰ গুৰিত সোমাই গ'ল। তেওঁ এক মুহূৰ্ততে তললৈ গৈ নিজৰ দাঁতৰ আগত পৃথিৱীখনক তুলি আনিলে। তেতিয়া হিৰণ্যক্ষ নামৰ দৈত্যই গদা লৈ বৰাহক আক্ৰমণ কৰিবলৈ ধৰিলে। হিৰণ্যক্ষৰ শৰীৰটো মেৰু পৰ্বতৰ সমান ডাঙৰ আছিল। কিন্তু বৰাহৰ আগত তাক ফৰিঙৰ দৰে সৰু যেন লাগিছিল। সি গদাৰে কোবাবলৈ গৈও বৰাহক ঢুকি নেপালে। বৰাহে দাঁতত পৃথিৱীখন লৈ হিৰণ্যক্ষৰ লগত যুদ্ধ কৰিব ধৰিলে। কৰিলাই অনেক যুদ্ধ দুয়ো বান্ধৱীৰি, ঘূৰয় অসুৰক মাৰি লন্ত দান্তে চিৰি। আনন্দে কৰিলা দেৱে মহাপুষ্প বৃষ্টি, পৃথিৱীত বৈলা পাছে মনু ঈশ্বৰ সৃষ্টি। ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ 4 জাতি,
পশু পক্ষী বিষমহি ভৰিলে কয়াতি ব্ৰহ্মায়ে স্বজন্ত বিষ্ণু পালন্ত সাক্ষাৎ পদ্মৰ কল্পৰ কথা কহিলো তোমাত। বৰাহ আৰু হিৰণ্যাক্ষ বহুত সময় ধৰি ভয়ংকৰ যুদ্ধ কৰিলে। শেষত বৰাহে সেই ঘোৰ অসুৰক নিজৰ দাঁতেৰে ফালি মাৰিলে। দেৱতাসকলে আনন্দত স্বৰ্গৰ পৰা ফুল বৰষিলে। তাৰ পিছত পৃথিৱীত মানুহৰ সৃষ্টি হ'ল। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ এই 4 জাতিৰ মানুহ, লগতে পশু পক্ষী, গছ গছনিৰে পৃথিৱী ভৰি পৰিল। ব্ৰহ্মাই সৃষ্টি কৰে, বিষ্ণুৱে প্ৰত্যক্ষভাৱে পালন কৰে। হে ৰজা পৰীক্ষিত, তোমাক মই পদ্মকল্পৰ কথা কৈ শেষ কৰিলোঁ। শুকমুনিয়ে কৈছে, এতিয়া নৰকৰ কথা শুনা। কোন পাপ কৰিলে কোন নৰক পায় সেই বিষয়ে একোটাকৈ কম। 7খন পাতালৰ তলত, কিন্তু গৰ্ভোদক সাগৰৰ ওপৰত সংযমনী নামৰ যমৰাজৰ নগৰ আছে। নৰক অসংখ্য, গণি শেষ কৰিব নোৱাৰি। তাৰ ভিতৰত 84টা নৰক খুব ভয়ংকৰ। আকৌ সেই 84টাৰ ভিতৰতো 28টা নৰক আটাইতকৈ ঘোৰ। হে পৰীক্ষিত, মোৰ মুখৰ পৰা সেই 28টা নৰকৰ নাম শুনা। ৰৈৰব্য, সন্দৰ্শ, মহাৰৈৰৱ, তামিশ্ৰ, কুম্ভীপাক, কালসূত্ৰ, অন্ধতামিশ্ৰ, অশিপত্ৰ, অন্ধকূপ, শুকৰমুখ, কিমিভোজন, তপ্তসূচী, বজ্ৰকূট, শালমলী, বৈতৰণী, প্ৰাণনিৰোধন, লালবক্ষ, পূজত, অবিচি, পুষ্বহ, দুৰ্গম, আয়ুষ্মান, বিশুধন, ক্ষাৰকৰ্দম, ৰাক্ষুগণভোজন, অতৰ্বনিৰোধন, শূলপুত্ৰ, দণ্ডশোক, সূচীমুখ। হে ৰজা, এই 28টা নৰকেই প্ৰধান। এইবোৰ নৰক পাপীৰ বাবে বৰ কষ্টৰ ঠাই। এতিয়া কোন কি পাপ কৰিলে কি নৰক পায় তাক কওঁ। যি মানুহে আনৰ ধন, ল'ৰা ছোৱালী বা পত্নীক হৰণ কৰে সি তামিশ্ৰ নৰকত বৰ কষ্ট পাই মৰে। যি মানুহে নিজৰ পত্নী পুত্ৰক নিদি অকলে ভাল খোৱা বোৱা কৰে সি অন্ধ তামিশ্ৰ নৰকত পৰে। তাত যমদূতে ইমান শাস্তি দিয়ে যে চেতনা হেৰাই যায়। যি মানুহে আনক হিংসা কৰি ঠগি নিজৰ পৰিয়াল পোহে সি ৰৈৰব্য নৰকত পৰে। তাত সাপতকৈও ক্ৰূৰ ভয়ংকৰ জন্তুৱে কামুৰি কামুৰি গাৰ মঙহ খায়। যি মানুহে ধেমালিৰ চলেৰে নিৰ্দয়ভাৱে পশু মাৰে আৰু পৰিয়ালৰ লগত আনন্দৰে সেই মঙহ খায় সি মহাৰৈৰৱ নৰকত পৰে। তাত সি মাৰি খোৱা পশুবোৰেই উভতি আহি তাৰ গাৰ মঙহ আচুৰি আচুৰি খায়। তাৰ পৰা কোনো ৰক্ষা নাই। যি মানুহে ঘৰত পুহি ৰখা পশু যেনে গৰু ছাগলী আদিক মাৰি ৰান্ধি খায় ৰাক্ষসতকৈও নিষ্ঠুৰ যমদূতে তাক বান্ধি লৈ যায়। সি কুম্ভীপাক নৰকত বহু বছৰ ধৰি উতলা তেলত পৰি ভাজ খাই থাকে। যি নীচ মানুহে ব্ৰহ্ম হত্যা কৰে অৰ্থাৎ ব্ৰাহ্মণক হত্যা কৰে সি কালসূত্ৰ নৰকত পৰে। সেই নৰক 10,000 যোজন জোৰা তপত তামৰ মজিয়া। মহাপাপৰ ফলত সি তাত পুৰি পুৰি মৰে। আকৌ জিয়ে আকৌ পুৰে, আকৌ জিয়ে আকৌ পুৰে। কোনো বিপদ নোহোৱাকৈয়ে যি মানুহে নিজৰ বৈদিক ধৰ্ম এৰি পাষণ্ড নাস্তিক পথত আনন্দ পায় সি অশিপত্ৰ বন নামৰ নৰকত পৰে। তাত তৰোৱালৰ দৰে চোকা পাত থকা গছৰ হাবি। ভয়ংকৰ যমদূতে চাবুকেৰে কোবাই কোবাই তাক সেই হাবিৰ মাজেৰে খেদি ফুৰায়। তাতে গা কাটি দুখৰ হয়। যি মহাপাপীয়ে ব্ৰাহ্মণক ধৰি মাৰে তাক শুকৰমুখ নৰকত পেলায়। তাত এখন যন্ত্ৰৰে তাক চেপি ধৰে, যেনেকৈ কলু ঘৰত কুঁহিয়াৰ ৰস উলিয়াবলৈ চেপে। সি মৰিলো মৰিলো বুলি চিঞৰি থাকে। গাৰ পৰা তেজ মাংস ওলাই যায়। দাহ, মহ, ওকণি, জোক আদিয়ে তেজ খাই থাকিলে যি মানুহে নিৰ্দয়ভাৱে সিহঁতক মাৰি পেলায় সি মৰাৰ পিছত অন্ধকূপ নৰকত পৰে। সেইটো এটা অন্ধকাৰ কুঁৱা।
তাত সাপ জোক পোক আদিয়ে তাক ধৰি খায়। ভাগ্যক্ৰমে ভাল খোৱা বস্তু পালেও যি মানুহে কাকো ভাগ নিদি অকলে খায় সেই পাপী কিমিভোজন নৰকত পৰে। তাত নৰকৰ পোক পৰুৱাই তাক চাৰিওফালৰ পৰা বেৰি ধৰি খায়। যি মানুহে বলেৰে চুৰি কৰে বা ব্ৰাহ্মণৰ ধন হৰণ কৰে সি সন্দৰ্শ নৰকত পৰে। তাত যমদূতে তাক ধৰি তপত চেপেনাৰে গাৰ মঙহ ছিঙি ছিঙি শাস্তি দিয়ে। যি দুৰ্বুদ্ধি পুৰুষে অগম্যা নাৰীৰ লগত অৰ্থাৎ যাৰ লগত সম্পৰ্ক কৰিব নাপায় তেনে নাৰীৰ লগত সহবাস কৰে আৰু যি নাৰীয়ে পৰপুৰুষৰ লগত ৰতি কৰে দুয়োকে যমদূতে শাস্তি দিয়ে, জুইত ৰঙা কৰি তপোৱা লোহাৰ পুতলা সাৱটিবলৈ বাধ্য কৰায়। যি মহা কামুক মানুহে উচিত অনুচিত একো বিচাৰ নকৰে যমদূতে তাক চাবুকেৰে কোবাই যমপুৰীলৈ লৈ যায়। তাত বজ্ৰৰ দৰে টান কাঁইট থকা শিমলু গছত বান্ধি তাক আঁজুৰি দিয়ে। কাঁইটত গাৰ মঙহ ছিঙি ভয়ংকৰ দুখ পায়। যি দুৰ্বুদ্ধি মানুহে বেদৰ পথ নষ্ট কৰে নিন্দা কৰে সি বৈতৰণী নদীত পৰে। সেই নদী বিষ্ঠা মলমূত্ৰৰে ভৰা। তাত থকা জলজন্তুৱে তাৰ গাৰ মঙহ ছিঙি ছিঙি খায়। সি সেই লেতেৰা পানীত উপঙি উপঙি যাতনা ভোগে। যি ব্ৰাহ্মণে সদাচাৰ লাজ সম্ভ্ৰম এৰি পশুৰ দৰে বুদ্ধি কৰি সুৰামদ খায় সি পোচবহ নৰকত পৰে। তাৰ পৰা ৰক্ষা নাই। তাত তাৰ খোৱা বস্তু হ'ল কেৱল পোচ বিষ্ঠা আৰু মূত্ৰ। যি অহংকাৰী মানুহে কান্ধত জাঠি লৈ ফুৰি পশু চিকাৰ কৰে সি পাণ নিৰোধন নৰকত পৰে। তাত ভয়ংকৰ যমদূতে হাতত ধনুকাঁড় লৈ বহু বছৰ ধৰি তাক কাঁড়েৰে বিন্ধি বিন্ধি মাৰে। যি মানুহৰ মন সদায় ভোগ বিলাসত আসক্ত আৰু যি তামসিক কাম কৰি হাঁহ ছাগলী আদি কাটে সি বৈশস্য নৰকত পৰে। যমদূতে তাৰ শৰীৰটোত তিলৰ সমান সৰু সৰু টুকুৰা কৰি কাটে। ক্ষত্ৰিয় বা ব্ৰাহ্মণ হৈও যি মানুহে ভুলতে মদ খায় সেই পাপী অইপান নৰকত পৰে। যমদূতে তাক বুকুত হেঁচা মাৰি চিত কৰি পেলায়। জুইত ৰঙা কৰি তপোৱা লোহা পানী কৰি তাৰ মুখত ঢালি দিয়ে। কামত পাগল হৈ যি পাপী ব্ৰাহ্মণে পৰস্ত্ৰীক মুখত চুমা খায় তাৰ ঠাই হয় লালভক্ষ নৰকত। তাত যমদূতে তাক বীৰ্য শুক্ৰ খুৱায়। যি মানুহে চুৰি কৰি আনৰ সৰ্বস্ব লুটি নিয়ে ঘৰ জ্বলায় গাঁও দেশ লুট কৰে সি সাৰমেয়াদন নৰকত পৰে। তাত বজ্ৰৰ দৰে টান দাঁত থকা কুকুৰ আৰু কাউৰীয়ে তাক বেৰি ধৰি কামুৰি ছিঙি খায়। যি মানুহে মিছা সাক্ষী দিয়ে সি অবিচি নৰকত পৰে। যমদূতে তাক 100 যোজন ওপৰলৈ তুলি নি তলমূৰকৈ শিলত আছাৰ মাৰে। তাতে তাৰ শৰীৰটো তিলৰ সমান টুকুৰা টুকুৰ হৈ যায়। বিদ্যা তপস্যা বা ব্ৰত কৰি যি মানুহে অহংকাৰ কৰে সি জীয়াই থাকোঁতেই মৰাৰ দৰে, মৰাৰ পিছত সি ক্ষাৰকৰ্দম নামৰ নৰকত পৰে। সেইটো নিমখীয়া বোকাৰে ভৰা কুণ্ড। তাত সি তলমূৰকৈ পৰি ভয়ংকৰ কষ্ট পায়। যি মানুহে ভৈৰৱক পূজা কৰিবলৈ মানুহ বলি দিয়ে বা জ্ঞানী হৈও জীৱ জন্তুক হিংসা কৰে সি ৰক্ষুগণ ভোজন নৰকত পৰে। তাত ৰাক্ষসবোৰে তাৰ গা ফালি তেজ মঙহ খায়। লোভ দেখুৱাই ফান পাতি যি মানুহে চৰাই মাৰে তাক শূলপুত নৰকত শাস্তি দিয়ে। তাত তাক এডাল ত্ৰিশূলত গাঁঠি থয় আৰু চৰাইবোৰে আহি ঠোঁটেৰে খুচি খুচি তাক কষ্ট দিয়ে। যি দুৰ্জন মানুহে আন প্ৰাণীক ভয় দেখুৱায় সি দণ্ডশোক নৰকত পৰে। তাত ভয়ংকৰ সাপবোৰে তাক গোটে গোটে গিলি পেলায়। সি বাৰে বাৰে মৰে বাৰে বাৰে জীয়ে আৰু অশেষ যাতনা পায়। যি মানুহে জীৱ জন্তুক গাত খান্দি পুতি থৈ বন্দী কৰি ৰাখে সি নিৰোধন নৰকত পৰে। তাত যমদূতে গাত খান্দি তাকো পুতি থয় আৰু কল যেনেকৈ ধোঁৱা দি পকায় তেনেকৈ ধোঁৱা দি
তাক শাস্তি দিয়ে। ঘৰলৈ অতিথি আহিলে যি মানুহে চকু পকাই চাই ঠাই নাই বুলি চিঞৰি খেদি পঠিয়াই, সি মৰাৰ পিছত কংক বক নৰকত পৰে। তাত কংক, বক, কাউৰী আদি চৰায়ে ঠোঁটেৰে তাৰ চকু কাঢ়ি খায়। সি মৰিলো মৰিলো বুলি চিঞৰি থাকে। ধনী হৈও যি কৃপণ মানুহে নিজেও নেখায়, আনকো নিদিয়ে, যক্ষৰ দৰে ধন খৰচ হোৱাৰ ভয়ত পুতি থয়, যমদূতে তাক ধৰি সূচীমুখ নৰকত পেলায়। তাত তাৰ ডিঙিত জৰী লগাই হাত ভৰি বান্ধি ঢোলৰ দৰে মাৰি মাৰি চোঁচৰাই লৈ ফুৰায়। যমপুৰীত এনেকুৱা লাখ লাখ নৰক আছে। হে সভাগতসকল শুনা, এই ভাগৱত শাস্ত্ৰ হ'ল পুৰাণৰ মাজত সূৰ্যৰ দৰে। ইয়াৰ মহিমা কি ক'ম। যি মানুহে এক শৰণ হৈ এই কথা শুনে, সি পৰম পদ পায়, সুখেৰে মায়াৰ পৰা উদ্ধাৰ হয়। শুকমুনিয়ে বৈকুণ্ঠৰ এই শাস্ত্ৰ আনি সংসাৰী মানুহক কৃপা কৰি প্ৰচাৰ কৰিলে। সেয়েহে এক মনেৰে সদায় কৃষ্ণৰ কথা শুনা। এই দুৰ্লভ মানৱ জন্ম বৃথা নকৰিবা। জীৱনটো বিজুলী চমকৰ দৰে অস্থিৰ, কেতিয়া ক'ত এই শৰীৰটো পৰি যাব ঠিক নাই। গতিকে প্ৰাণৰ বন্ধু কৃষ্ণৰ চৰণত মন দিয়া। কৃষ্ণৰ গুণ নামেই হ'ল পৰকালৰ ধন। এতেকে আলস্য এৰি হৰি ভকতি কৰা, আকৌ মানুহৰ জন্ম পাবা বুলি আশা নকৰিবা। সোনকালে মাধৱৰ নাম ডিঙিত বান্ধি লোৱা, অৰ্থাৎ সদায় মুখত হৰি নাম লোৱা। শ্ৰীমন্ত শংকৰদেৱে এই পদ ৰচনা কৰিলে, তোমালোকে ডাঙৰকৈ ৰাম ৰাম বোলা।